এটা ঘাইপথ ২ নং তুলসীজান গাঁৱৰ মাজেৰে এটা ঘাইপথ পাৰ হৈ গৈছে, যিটো ঘাইপথে সংলগ্ন কৰিছে সোণাৰী চাপৰিকে আদি কৰি মাজুলী জিলাক সংলগ্ন কৰিবলৈ এইটো ঘাইপথ গৈ আছে। আৰু এই ঘাইপথৰ এই গাঁওখনৰ ভিতৰৰ এইখন যিখন বিধ্বস্ত পাই দলং, এই দলংখনে আচলতে বহু বছৰ এইদৰে অতিক্ৰম কৰিছে। আৰু গাঁওখনৰ যুৱকসকলে প্ৰতি বছৰে নিজৰ কষ্টৰে তেওঁলোকে গাঁওখনৰ সুবিধা হোৱাকৈ, গাঁওবাসীৰ সুবিধা হোৱাকৈ, বিভিন্ন সমস্যাৰ সমাধান হোৱাকৈ তেওঁলোকে নিজৰ কষ্টৰে, নিজৰ পৰিশ্ৰমেৰে আচলতে এইদৰে বছৰৰ পিছত বছৰ তেওঁলোকে সাজি লয়। আৰু তাৰ উল্লেখনীয়ভাৱে অতি বিপদজনকভাৱে ছাত্ৰ ছাত্ৰীসকলে, কণ কণ ছাত্ৰ ছাত্ৰীসকলে এইদৰেই বোকা পানী খচকি আচলতে বিদ্যালয়লৈ অহা যোৱা কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হয়। আমাৰ সৈতে মহিলাসকল আছে। আমাৰ বহুত সমস্যা হয়। আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাবলৈ বহুত সমস্যা হয়। সৰু সৰু ল'ৰা ছোৱালী দলঙত বগুৱা পাই যাবলগীয়া হয়। আমি বহুত সমস্যাত পৰিছোঁ। এনে জননেতা বিধায়কগৰাকী আপোনালোকৰ ফালে আহে? নাই, কেতিয়াবা কেতিয়াবা আহে। কি কয় তেখেতে? দলং দিম বুলি কয়, দিবলৈ সমৰ্থ নহয়। ইমান দিন পাৰ হৈ গৈছে, ইলেকশ্যনৰ সময়ত ভোট দিবলৈ। এনে কিমান দিন এই দলংখন এনেকে দেখি আছে? আমাৰ মনত নপৰে আৰু এনেকুৱা দলং 50 বছৰ বেছি হৈছে। হয়, তেওঁলোকে উল্লেখ কৰিছে যে 50 বছৰ অতিক্ৰমি গৈছে, কিন্তু এখন দলং ঢকুৱাখানা নগৰৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ নিলগৰ বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়াৰ গৃহৰ পৰা আচলতে 10-12 কিলোমিটাৰ বুলি উল্লেখ কৰিলেও আচলতে ভুল কোৱা নহ'ব। আৰু এই গাঁওখনৰ আচলতে এনেকুৱা ধৰণৰ এই সমস্যাৰ আজিৰ এই সময়ছোৱাটো ভাজপা শাসিত চৰকাৰখনৰ উন্নয়ন আৰু বিকাশৰ এই সময়ছোৱাটো আচলতে এইদৰে এই সমস্যা গা কৰি উঠাটো অতি দুখজনক বিষয় হিচাপে এই মুহূৰ্তত চিহ্নিত হৈছে। আপোনাৰ পৰা জানিবলৈ খুজিম। নমস্কাৰ, ইছান নিউজৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আমি এই অঞ্চলটোৰ কথা বৰ দুখ লগা কথা। ইয়াত আমি ক'বলৈ দুখ লাগিছে। আজি কিমান বছৰ হ'ল আমি জন্মৰ আগৰ পৰা এই দলংখন এনেধৰণে আছে আৰু এনেধৰণে গৈয়ে আছে। আমি বিভিন্ন প্ৰতিনিধি আহিছে, জনাইছোঁ, তেওঁলোকক অৱগত কৰাইছোঁ, দিম বুলি কয়, আজিলৈকে দলংখন হোৱা নাই। এই দলংখনৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজ এখনেই নহয়, 2-3খন গাঁও, এইটো এটা মেইন ৰোড হয়। ঢকুৱাখানা সোণাৰী চাপৰি মাজুলী, এই ৰোডটো মেইন ৰোড হয়। গতিকে ইয়াত আমাৰ স্কুলীয়া ল'ৰা ছোৱালীও, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী, ডাঙৰ পৰা সৰু, কলেজৰ পৰা ধৰি এই ৰাস্তাটোৱে হোৱা যায়। কণ শিশুখিনি, LP স্কুলীয়া শিশু এইফালেদিয়ে যাবলগীয়া, তেওঁলোকে কেতিয়াবা ঘাঁহ লাগিছে, দলঙত পৰিও ঘাঁহ লাগিছে, তেনেকুৱা অৱস্থা হৈছে। এই দলংখন গাঁৱৰ যুৱকসকলে প্ৰতি বছৰে বাৰিষা নিজেই আহ্বান কি থাকিব, আপোনালোকে কি বিচাৰিছে? মই আহ্বান জনাইছোঁ যে এই ইছান নিউজৰ জৰিয়তে তেখেতলোকক আহ্বান জনাইছোঁ, তেখেতলোকে যেন অতি সোনকালে এই ৰাস্তাটো দলংখন আমাক পকীকৰণ কৰি দিব বুলি আহ্বান জনাইছোঁ। তেখেতলোকে সোনকালে যেন আমাক দলংখন বনাই দিয়ে। এজন জ্যেষ্ঠ ব্যক্তি আছে, অকণমান আগলৈ আহিব। আপোনাৰ কি ক'ব লগা আছে? কি পাইছে জননেতাসমূহ যে আপোনালোকৰ কাষলৈ নিৰ্বাচনৰ আগত আহেনে? আহিছিল নে? নিৰ্বাচনৰ আগত আহে মানে যেতিয়া নেকি ইলেকশ্যন হয় তেতিয়াহে ইয়াত দেখা দিয়ে, নতু ইয়াত কোনো দেখা দিয়া হেৰি নাই। আৰু দলং বুলিবলৈ ইয়াততো নাই। এই বাঁহৰ দলং এইভাগে ভগা চিগা হেৰি কৰি পেলাই মানে ৰাইজে চলাই আছে। আৰু ইয়াত ল'ৰা ছোৱালী বা কোনোবা হেৰি হ'লেও ইয়াত দাঙি পেলাই মানে পাৰাপাৰি কৰিবলগীয়া হয়, নতু কলৰ ভূৰ বনাই পেলাই পাৰাপাৰি কৰিবলগীয়া হয়। আমি এইটোৱে বিচাৰিছোঁ যে অতি সোনকালে এতিয়া এই পঞ্চায়তৰ ইলেকশ্যনৰ পিছত অতি সোনকালে আমাক এই দলংখন নিৰ্মাণ কৰিব। আপোনালোকেতো যোৱা ইলেকশ্যনসমূহত ভোট দি আহিছে। আৰু আমি এতিয়া যদি আমাক দলং হেৰি নকৰে, আমি তেতিয়াহ'লে আমাৰ এই তুলসীজান গাঁৱৰ সমাজে ভোট দিয়া নহ'ব, ভোট বৰ্জন কৰা হ'ব। নমস্কাৰ, আপোনালোকক নমস্কাৰ জনাইছোঁ। ইয়াত চৰকাৰ হোৱাৰ দিনৰ পৰা এই ৰাস্তাটোত তাৰমানে এই যুৱকসকলে, আমি নিজেও বাৰু, মই আজি 5 বছৰমানহে লগা নাই, কিন্তু ল'ৰাহঁত লাগিছে, নহ'লে মই নিজেই লাগোঁ। বনাই হাৰাশাস্তি হৈ ইতিমধ্যে বিধায়ক মহোদয়, মই আকৌ BJP, গতিকে মই ইয়াত BJP গঠন কৰিছিলোঁ। তাৰ বিধায়ক মহোদয়ে মোক বৰ আশ্বাস দিলে যে দেউতা চিন্তা নকৰিব, অতি সোনকালে দিম। যে কথা আজিলৈকে নাই। গতিকে এতিয়া ৰাইজৰ ক্ষোভ এইটোৱেই, বিশেষকৈ এতিয়া এই LP স্কুল আগৰ পৰিৱেশতকৈ এতিয়াতো বদলি হ'ল। গতিকে এতিয়া 6-7খন স্কুল ইয়াত গোটাই দিলে। গতিকে এতিয়া ল'ৰা ছোৱালীখিনি, এই ডাঙৰখিনি কথাটো কোৱাই নাই, গতিকে সৰুখিনি এতিয়া LP স্কুললৈ এতিয়া যাব কেনেকৈ? আৰু বিশেষকৈ যদি তেখেতলোকে মন্ত্ৰী মহোদয় বা বিশ্বকৰ্মা মহোদয়কো
কাতৰে অনুৰোধ জনাইছোঁ, যদি ইলেকশ্যনৰ আগত দলঙৰ ব্যৱস্থাটো কৰি নিদিয়ে তেতিয়াহ'লে তুলসীজান 1 নম্বৰ ভোট কেন্দ্ৰৰ ৰাইজে ভোট বৰ্জন কৰিব। গতিকে ইমানেই অনুৰোধ, অতি সোনকালে যাতে তেখেতলোকে দলংখন আৰম্ভ কৰি দিয়ে। হয়, মই দেখুৱাইছোঁ কেমেৰা সৈতে যদি সম্ভৱ হয় দেখুৱাব। এজন জ্যেষ্ঠ ব্যক্তি, এই গাঁওখনৰ এজন জ্যেষ্ঠ ব্যক্তি, আৰু জ্যেষ্ঠ ব্যক্তিজনৰ মনত অভিমান আৰু ক্ষোভ এটাই যে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাংধৰা পঞ্চায়তৰ ভিতৰৰ এই 2 নং তুলসীজান গাঁৱৰ যিটো মূল ঘাইপথ, পুনৰ কৈছোঁ সোণাৰী চাপৰিকে ধৰি মাজুলী জিলাক সংলগ্ন কৰা যিটো ঘাইপথ, সেই ঘাইপথটোৰ অনুন্নয়নৰ লগতে এখন বিধ্বস্তপ্ৰায় দলং, আৰু সম্ভৱ হ'লে মোৰ কেমেৰা সৈতে থাকক, মই দৃশ্যটো অকণমান দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। এইদৰেই এই বহাগ মাহত এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে। চাওক, কেমেৰা সৈতে যদি সম্ভৱ হয় ইয়াত দেখুৱাইছে যে বহাগ মাহত এনেকুৱা এটা পৰিৱেশৰ আৰম্ভণি হৈছে, আৰু আৰম্ভণিতে এই দৃশ্য, আৰম্ভণিতেই মই পুনৰ কৈছোঁ, আৰম্ভণিতে এই দৃশ্যৰে 2 নং তুলসীজান গাঁওবাসীয়ে অহা যোৱা কৰিব লগা এটা পৰিস্থিতি হৈছে। আৰু উল্লেখ কৰিম যে কণ কণ ছাত্ৰ ছাত্ৰীসকলে এইদৰে দিন বাগৰি যাব, আৰু বাৰিষাৰ সময় সমাগত হৈছেই। ছাত্ৰ ছাত্ৰীসকলে কি বিপদসংকুলভাৱে আচলতে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়, বা এটা সমাজ ব্যৱস্থা চলি আছে য'ত ভাজপা শাসিত চৰকাৰখনৰ উন্নয়ন আৰু বিকাশৰ জয়গান গাই থকা হৈছে। এই জয়গান গাই থকাৰ সময়ছোৱাতে কিন্তু দেখিবলৈ পোৱা গৈছে ঢকুৱাখনা বিধানসভা সমষ্টিৰ উন্নয়নৰ ফুপুলা স্বৰূপ। আমি পুনৰ আন এজন ব্যক্তিৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ এই অঞ্চলটো তুলসীজান গাঁওখন 1950 চনতেই ইয়াতে স্থাপিত হোৱা গাঁও, কিন্তু আজি 1950 চনৰ পৰা এতিয়া 2025 চন পালে, ইমান বছৰ হ'ল আপোনালোকে লক্ষ্য কৰক। ইমান বছৰে এই চৰকাৰখনে যে উন্নয়নৰ ঢাক ঢোল বজাই উন্নয়ন হৈছে, ইমান হৈছে, এতিয়া আপোনালোকে নিজে আহি স্পটত আহি দেখিলে। এতিয়া বহাগ মাহতে এই পানীৰ পৰা আমি চাইকেল নাই, কণ কণ ল'ৰা ছোৱালী শিশুসকল আমাৰ এইখন প্ৰাথমিক বিদ্যালয় ইয়ালৈ আহিব লাগে। চুলিৰ আগত জীৱ বান্ধি অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক এই দলং মানে কলৰ ভূৰে পাৰ হৈ আহি স্কুলত বিদ্যালয়ত থৈ আকৌ নিবহি লাগে। গতিকে আমাৰ যিটো জমৰ যন্ত্ৰণা হৈছে, কোনোবা এজন ৰোগী অসুখ হ'লে আমি বোকোচাত বান্ধি নিবলগীয়া হয়, নাৱৰে ঢকুৱাখানালৈ নিবলগীয়া হয়। গতিকে আপোনালোকৰ জৰিয়তে চৰকাৰক আমি বিনয় জনাইছোঁ যে আপোনালোকৰ যোগেদি এই চৰকাৰৰ ঘৰত যোগাযোগ কৰি আমাৰ এই দলংখন অতি সোনকালে মানে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে। অন্যথা 2026 চনত যিটো আমাৰ ইয়াত বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমি সমূহ এই ভোট কেন্দ্ৰৰ অঞ্চলবাসীয়ে ভোট বৰ্জন কৰিম, আমি সমূহ ৰাইজে সংকল্পবদ্ধ হৈছোঁ। ইয়াকে কৈ মোৰ বক্তব্য। হয়, উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে ভোট বৰ্জনৰ দৰে এটা সিদ্ধান্ত তেওঁলোকে ইতিমধ্যেই ৰাজহুৱা কৰিছে আৰু সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। যদি সন্মানীয় বিধায়কগৰাকীয়ে, ঢকুৱাখনা সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে যদি অনতিপলমে বাৰিষাৰ আগে আগে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ঠিক পিছতেই যদি এই সমস্যাসমূহৰ স্থায়ী সমাধান সূত্ৰ তেওঁলোকে ৰাইজক প্ৰদান নকৰে, তেওঁলোকে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ দৰে এক সিদ্ধান্ত কিন্তু ইতিমধ্যে সংবাদ মাধ্যমৰ আগত আমাৰ মাধ্যম যোগেদি তেওঁলোকে প্ৰকাশ কৰিছে। কি ক'ব খুজিব? আমি এই মহিলা সমিতিৰ ফালৰ পৰা আমি ক'ব খুজিছোঁ, ঈশান নিউজক এটাই ধন্যবাদ দিছোঁ। আমাৰ যে দুখীয়া গাঁৱলৈ আহি আমাৰ কথাখিনি বুজ ল'ব খুজিছে, তাক ধন্যবাদ জনাইছোঁ। আমাৰ এনেকুৱা, মই এইফালে চাকৰি কৰিছিলোঁ, মই এইটো বাটত মই মেখেলা সলাই যাব লাগে, এখন ভূৰ নাই, কেতিয়াবা এখন নাও নাই, সময়ত পাবগৈ লাগিব। মই LP স্কুলত কৰিছিলোঁ। এইটো ৰাস্তাত আমি এনেকৈ মেখেলা সলাই যাবলগীয়া মই এই পৃথিৱীত দেখা নাই আৰু। এই তেনেকৈ মতা মানুহলৈ চাই মেলি এই নৱদলে ছাৰ মানে কথাও ক'ব নাজানা মিনিষ্টাৰ পাতি একো লাভ নাই। মই এইটোকে ক'লোঁ, মই কেইবাবাৰ মই এতিয়া মাতি আনি আমি অনুৰোধ কৰি ছাৰ আমাক দলংখন দিয়ক, হ'ব চিন্তা নকৰিবা, হৈ যাব বুলি কৈ আজি পৰ্যন্ত ৰিটায়াৰ হ'লোগৈ। এইটো নহ'লে আমাৰ এই ল'ৰা ছোৱালীবোৰ যোৱা দৃশ্য দেখিবলৈ হ'লে এই পৃথিৱীৰ মানুহে ভয় খাব। তাৰমানে আমাৰ ল'ৰা ছোৱালীক আমি বুকুত বান্ধি পঠিয়াবলগীয়া হয়। দুখৰ কথা এইখিনি। নৱদূত বিধায়কজনৰ ঘৰটো সৌ নাতি দূৰত অকণমান আপোনালোকৰ পৰা নিজৰ মানুহ, আপুনি প্ৰলোভনত ঢেৰ আশ্বাস দিব, কথাবোৰ কম ক'ব। হয়, আমাৰ ঢকুৱাখানা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিছোঁ, আমাৰ মানে সন্তানবিলাকক আমি ভালে কুশলে ৰাখিবলৈ চাওঁ। তেখেতলোকক এটা অনুৰোধ কৰিছোঁ যে আমাক দলংখন লাগে, ৰাস্তা পদূলি লাগে, আমাক বেলেগ একো নালাগে। আমাৰ ল'ৰা ছোৱালীকেইটা আমি ভালকে ডাঙৰ ভৱিষ্যতৰ কাৰণে আমি দলংখন বিচাৰিছোঁ। তেখেতক এটা অনুৰোধ, তেখেত ইয়াত আহি আমি গায়ন বায়ন সহ, আমি আৰতি সহ তেখেতলোকক আদৰি মেলি আমি দলংখন দেখাইছিলোঁ যেতিয়া তেওঁ জিকিছিলে।
প্ৰিয় দৰ্শক চাওক বিধানসভা সমষ্টিৰ উন্নয়নৰ এই স্বৰূপটো দেখুৱাইছো গায়ন বায়নেৰে আদৰণি জনাই যিজন বিধায়কক তেওঁলোকে জয়যুক্ত কৰালে সেই ভোটাৰসকলে সেই জনসাধাৰণে আজি কিন্তু আৱেগিক হৈ এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক বিষয় যিহেতু ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া অসম ৰাজ্যিক বিজেপিৰ উপসভাপতি গতিকে অসম ৰাজ্যিক উপসভাপতিগৰাকীৰ তথা বিধায়কগৰাকীৰ এই সমষ্টিবাসীৰ তেওঁ গৃহ অঞ্চলৰ নাতি কাষতেই থকা এই গ্ৰাম্যাঞ্চলৰ লোকসকলৰ এনেকুৱা বিপৰ্যয় আচলতে অতি দুৰ্ভাগ্যজনক বুলি এই মুহূৰ্তত উল্লেখ কৰিব লাগিব প্ৰধানকৈ দলংখন বাৰিষা আমাৰ এতিয়া আহি আছে কাপোৰ কানি নোহোৱাকৈও কেতিয়াবা যাবলগীয়া পৰিস্থিতিত হ'বলগীয়া হয় আৰু ল'ৰা ছোৱালীবিলাক যি ধৰণে মাক বাপেকে নিব লাগে বোকোচাত তুলিও কেতিয়াবা নিবলগীয়া হয় আৰু আমাৰ বৰ বেছি দূৰ নহয় ঢকুৱাখানা 12-14 কিলোমিটাৰ নৱ কুমাৰ দলে ঘৰ বিধানসভা সমষ্টিটো আমাৰ ইয়াতে পৰে তেওঁক আমাৰ ইয়াত ইলেকশ্যনৰ আগত বহুতবাৰ 5বাৰকৈ তেওঁক গায়ন বায়নেৰে আদৰি অনা হৈছিলে কিন্তু ইলেকশ্যনৰ আগত তেওঁ এখন ফুলাম গামোচা লৈ ৰাইজক বহুত কাতৰ মিনতি কৰে ইয়াৰ পৰা জিকাই পঠিয়ায় পিছত আমাৰ ৰাইজৰে ভুল আছে তেওঁক পিন্ধাব লাগিছিলে বেলেগ মালা কিন্তু আমাৰ ৰাইজে পিন্ধোৱা হ'ল ফুলৰ মালা সেইকাৰণে আমাৰ ৰাইজক উলটি নেচোৱা হ'লে আৰু আমাৰ দলং এইখনেই নহয় আৰু এখন দলং আছে হেৰিয়াত নভঙা বুলি কয় একে ঢকুৱাখানাৰ পৰা একেটাই পথ মাজুলী আৰু আমাৰ ৰাস্তাটো আপোনালোকে এপাক দেখুৱাওঁ বুলিলে দেখুৱাব পাৰে অৱস্থাটো কি সিমানেই কথা অনুৰোধটো কি বিচাৰিছে অনুৰোধ মানে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আমাক ৰাস্তাটো আৰু দলংখন বিশেষকৈ অনুৰোধ কৰি যিমানটো পাৰে অনুৰোধ কৰি বেলেগ আঁচনি আমাক দি পেলাই আমাক সেই প্ৰলোভন দিব নালাগে আমাক ৰাস্তাটো লাগে গাঁৱৰ ল'ৰা ছোৱালী সুৰক্ষিতৰ কাৰণে এতিয়া কথা হ'ল এটা আমাৰ জ্বলন্ত সমস্যা এই সমস্যাটো আজিৰ সমস্যা নহয় যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ কালৰ পৰা এই গাঁওখন ইয়াত প্ৰতিষ্ঠা হৈছিল এই ৰাস্তাইদি আপোনাৰ ঢকুৱাখানাৰ পৰা সোণাৰী চাপৰি হৈ গড়মূৰ কমলাবাৰী আৰু যোৰহাট সংযোগী পথ এই সংযোগী পথৰ অৱস্থা ইমানেই অনুন্নত আজি ভাজপা চৰকাৰৰ যি উন্নতিৰ জয়গান গাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ঢাক ঢোল বজাই আছে এয়া উন্নয়নৰ ধাৰা যি অব্যাহত ৰাখিছে সেই উন্নয়ন যদি চাবলৈ হয় তেতিয়াহ'লে 2 নং তুলসীজানলৈ আহক দাংধৰা পঞ্চায়তলৈ আহক এই পঞ্চায়তৰ বাস কৰা যিসকল দুখীয়া দৰিদ্ৰ জনতাৰ যি হৃদয় স্পৰ্শ মানে মৰ্মান্তিক ঘটনা এবাৰ আহি তেওঁলোকে উপলব্ধি কৰক আৰু ইয়াত এই সংযোগী পথত আপোনাৰ যিখন মানে দলং ইয়াত আছে এই দলংখনৰ অৱস্থা ইমানেই ভয়ানক ইমানেই মানে বেয়া লগা পুতৌ লগা অৱস্থা বাৰিষা কালত 6 মাহ দিন আমি যেন তেনে এই দলংখনেদি অহা যোৱা কৰিব পাৰোঁ নিজৰ গাঁঠি ধন খৰচ কৰি আমি দলংখন গাঁৱৰ যুৱ সমাজে দলংখন নিৰ্মাণ কৰে চৰকাৰৰ পৰা আজি পৰ্যন্ত ইয়াত কোনো অনুদান নাই এটা কথা ক'ব বিচাৰিছোঁ বাকীখিনি আগৰ তেখেতসকলে কৈ গ'ল কিন্তু মই ক'ব বিচাৰোঁ আজিকালি চৰকাৰখনে বিশেষকৈ মহিলাখিনিক বহুত মানে নচুৱাই ফুৰিছে আজি গোটবিলাক খুলিলে আপোনাৰ 9টা বজাত 10টা বজাত ব্লক পাবগৈ লাগিব আজি চৰকাৰী চাকৰিয়ালসকলক 9টা বজাত স্কুলত প্ৰেজেণ্ট হ'বই লাগিব গতিকে ইয়াত এনেকুৱা হয় যে কলৰ ভূৰ এখন সাজি দিয়ে সিটো পাৰত এডাল ৰছী খুটা পুতি দিয়ে এইটো পাৰত এডাল ৰছী খুটা পুতি দিয়ে সেই ৰছীডালত টানি আমি মহিলাসকল যাব লাগে যিদিনা আমি ভূৰখন নাপাওঁ আমি আঁঠুৰ ওপৰত এনেকুৱা এটা কণ্ডিশ্যন হয় আমি মেখেলা দাঙিবলৈ আমাৰ সুবিধা নাই য'ত 2জন পুৰুষ আহিব লগত তাত আমি মেখেলা দাঙিব পাৰোঁ নেকি ইমানলৈকে আমি আঁঠুৰ ওপৰত মেখেলা দিয়ে আমি ঢকুৱাখানালৈ গৈ পাইছোঁ গতিকে তেখেতসকলে ইমান চিৰিয়াছলি যিখিনি নীতি নিয়ম দিছে সেই নীতি নিয়ম অনুসৰি তেখেতসকলে এই একেবাৰে ভগ্ন দলং এই ৰাস্তা পদূলিবোৰ তেখেতসকলে যদি অকণমান সুস্থিৰ চিন্তাধাৰা কৰি যদি এই ৰাস্তাটো আৰু দলংখন আমাক বনাই দিয়ে নতুবা আমি বিধানসভা ইলেকশ্যনৰ আগত যদি আমি দলংখনৰ কোনো মানে হেৰি নাপাওঁ ধৰা আগবঢ়া নাপাওঁ দলংখন নাপাওঁ ৰাস্তাটো নাপাওঁ ভালকৈ বিশেষকৈ দলংখন এনেকুৱা কণ্ডিশ্যন আমাৰ ৰোগী আমাৰ বাঁহৰ এনেকৈ চালি কাটি চাঙি ভাড়া কৰি 4জনে আমাৰ মানে মেডিকেল নিবলগীয়া হয় ৰাতি আগতেতো কথাবোৰ তেওঁলোকক জনাইছো কেইবাবাৰো জনোৱা হৈছে তেখেতসকলে ইয়াত ইলেকশ্যনৰ আগত আহে 2-3বাৰ ইলেকশ্যনৰ আগত এদিন আহিব ইয়াত দলংখন চাই আপোনালোকক আশ্বাস দিছোঁ দলংখন এইবছৰ হ'বই কথাই নাই এনেকুৱাকৈ কৈ গুচি যায় আৰু ইলেকশ্যন যেতিয়া হৈ যায় নিৰ্বাচনৰ পিছত তেখেতসকলে আমাৰ ফালে মানে একেবাৰে পকৰ দিয়া তেনেকুৱা নিচিনা গতিকে বিশেষকৈ এতিয়া পুৰুষসকলে যেনে তেনে যাব পাৰে আমাৰ মহিলাসকল কেনেকৈ যাব
সেইকাৰণে আমাৰ যদি আৰু ল'ৰা ছোৱালীবোৰতো মাক দেউতাকে ধন্যবাদ জনাইছো। এইদৰেই তেওঁলোকে নানানটা সমস্যাৰে ভাৰাক্ৰান্ত ২ নং তুলসীজান গাঁওবাসীয়ে এইদৰে আজি বাধ্যত পৰি সংবাদ মাধ্যমৰ কাষ চাপিবলৈ তেওঁলোকে এইদৰে ওলাই আহিছে গাঁওখনৰ অধিকাংশ লোক। আৰু মই তেওঁলোকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিলো আৰু আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ বাবে যত্ন কৰিছো আমাৰ ছাইডৰ স্ক্ৰীণত আৰু দেখুৱাইছো এইখন এখন ভগ্নপাই যিখন বাঁহৰ দলং আপোনালোকে আমাৰ ছাইডৰ স্ক্ৰীণত দেখিছে। এই দলংখনকে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই অঞ্চলটোলৈ ৰজাঘৰীয়া এবাৰ আহক আৰু তেওঁলোকে সুদৃষ্টি এই গাঁওখনলৈ পৰীক্ষণ কৰক। ঈশান নিউজৰ তৰফৰ পৰা আমাৰো সেই আহ্বান থাকিল। ঢকুৱাখানাৰ পৰা মই বিশ্বজিৎ কোচ, ঈশান নিউজ।